আজি আমি টুকুবা ঘৰলৈ যাম। টুকুবা ঘৰত কি আছে? দুটা পেৰট। আমি দুটা পেৰট চামগৈ, আপোনালোককো দেখুৱাম। আৰু পেৰটকেইটা গ্ৰীণ, আমিও সেইকাৰণে কি কৰিছোঁ, গ্ৰীণ হ'লচি। ৰিকি হাই, হাই হেল্ল'। মোৰ ফ্ৰেণ্ডটো ক'ত গ'ল? মই গ'ল। এই কণমানিজনীৰ নামটো স্নেহানুভূতি। মৰমত আমি তাইক টুকু বুলি মাতোঁ। আমাৰ টিকলা জন্ম হোৱাৰ পৰাই তাইক পাইছে। এতিয়া যেতিয়া ডাঙৰ হৈছে তেতিয়া দুইজনী খেলিব পৰা হৈছেহে, কিন্তু তেওঁলোকৰ ঘৰ ল'লে আৰু নিজৰ ঘৰ যেতিয়া হ'ল তেতিয়াতো তেওঁলোক যাবগৈ লাগিব। তথাপিতো আজি তেওঁলোকৰ ঘৰলৈ গৈছোঁ আৰু এয়া যোৱাৰ পাছত সিহঁতৰ দেখিছে কিমান ফূৰ্তি, কি যে নকৰিছে নহয়। ইজনী সিজনীক লগ পালে মানে ক'ব নোৱাৰা হৈ যায়। তাহাঁতৰ কথা শেষেই নহয়। খোৱাৰ টাইমতো মানে লেকচাৰ খাই বৈ মেলি এইবোৰ দেখিছেনে কি খেলিছে। বহুত দিন লগ পোৱা নাই, গতিকে মানে লগ পাবৰ কাৰণে ইজনী সিজনীক ফোন কৰা কৰি আৰু আজি লগ পাই কিনি সিহঁতৰ ইমানেই ফূৰ্তি, 12:30 বজালৈকে মানে খেলি আছে। সিহঁতক খেল শেষেই নহয়। লাষ্টত যেতিয়া আমাৰ আহিব সময় হৈছে তেতিয়া মনটো বেয়া লাগিছিল, কাৰণ পটককৈ লগ কৰোঁ বুলিতো লগ কৰিব নোৱাৰি, যদিও শিৱসাগৰতে থাকে তেওঁলোকো। যি নহয় বহুত দিনৰ মূৰত লগ পালোঁ, বহুত দিন মানে এমাহৰ মূৰত লগ পালোঁ। সেইটোৱে বহুত দিন হোৱাৰ নিচিনা লাগিছে। কিছুমান সম্পৰ্ক তেজৰ নহ'লেও বহুত আপোন হৈ যায় নহয়নে? আকৌ সোনকালে লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ বাই।